অনুতাপত দগ্ধ নেকি জুবিন হত্যা গোচৰৰ অভিযুক্ত অনুশোচনা মই একো দেখা নাই কাৰাগাৰত কেনে আছে 7 অভিযুক্ত ঠিকে দেখিলো দেখোন তেওঁলোকক স্বাস্থ্য ঠিকে দেখিলো অভিযোগনামা দাখিলৰ পাছত সম্পন্ন হ'ল জুবিন গাৰ্গ হত্যাৰ গোচৰৰ দ্বিতীয়টো শুনানি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ পৰিৱৰ্তে সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হ'ল শুনানি গোচৰীয়া পক্ষৰ হৈ আদালতত উপস্থিত জুবিন ভগ্নী পামি চাৰ্জ হিয়াৰিঙৰ বাবে 3 জানুৱাৰী পৰৱৰ্তী দিন ঘোষণা কৰাৰ লগে লগে অন্ত পৰিল সোমবাৰৰ শুনানি ন্যায়পালিকা কাৰ্যপালিকাৰ ওপৰত আস্থা ৰাখি আদালতৰ চৌহদৰ পৰা ওলাই আহিল জুবিন গাৰ্গৰ পৰিয়াল জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে জনালে শুনানিৰ সবিশেষ চাৰ্জ ফ্ৰেমটো 3 জানুৱাৰীতহে চাৰ্জ হিয়াৰিং আছে আজি ভিচিএ হৈছে তেওঁলোকৰ অভিযুক্তকেইজনক ভাৰ্চুৱেলি তেওঁলোকে প্ৰেজেন্সটো লৈছে কিবা কিবি কুৱেশ্যন সুধিছে তেওঁলোকৰ কিবা সেইখিনিয়ে হৈছে আৰু বাকী নেক্সট চাৰ্জ হিয়াৰিং হ'ব 3 জানুৱাৰীত সেইটো কৈছে সোমবাৰেও ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অভিযুক্তক হাজিৰ কৰোৱা হ'ল শুনানিত স্ক্ৰীণত অভিযুক্তৰ মুখত কি দেখিলে ব্যক্ত কৰিলে পামি বৰঠাকুৰে ভিচিত আছিল আপুনি দেখিছিল দেখিছোঁ। কেনেকুৱা অনুশোচনা আগতে অনুশোচনা মই একো দেখা নাই ঠিকে দেখিলো দেখোন তেওঁলোকক স্বাস্থ্য ঠিকে দেখিলো ভাৰ্চুৱেলি মুখ্যমন্ত্ৰীয়ে মৌখিকভাৱে ফাষ্ট ট্ৰেক আদালতলৈ গোচৰ নিয়াৰ পোষকতা কৰিছে এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰি পামি বৰঠাকুৰে ক'লে ফাষ্ট ট্ৰেক কৰিব বুলি আশা ৰাখিছোঁ ফাষ্ট ট্ৰেকত গোচৰ চলিলে খুবেই ভাল হয় ফাষ্ট ট্ৰেক কৰিব যেন আশা ৰাখিছোঁ আমি তেতিয়া সুবিধা হ'ব চবৰে আৰু এতিয়াও মানে 3 জানুৱাৰীতে ডেট দিছে ন গতিকে আমি এইটো পৰৱৰ্তী 3 জানুৱাৰীত গতিকে হৈছে অভিযোগনামাৰ চিল মোহৰ মৰা প্ৰতিলিপি অদ্যপি পোৱা নাই জুবিনৰ পৰিয়ালে চাৰ্জশ্বিটক কেন্দ্ৰ কৰি চলা মিশ্ৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত মন্তব্য কৰিলে পামি বৰঠাকুৰে যেতিয়া আমি চিল মোহৰ মৰা চাৰ্জশ্বিটখন পাম আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোপহল আছে নাই আমিতো সাধাৰণ মানুহ আমি ইমান একো নাজানো আমি তাৰ পৰা খালি জানিম যে কাৰ কি ষ্টেটমেণ্ট কাৰ কি এগেইনষ্টৰ কি চাৰ্জ কি এই বস্তুখিনিহে আমি বস্তুখিনি গম পাম এতিয়া বাকী ট্ৰায়েলত আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে কি হ'বগৈ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আস্থা ৰাখিছে জুবিন পৰিয়ালে সেই আস্থাৰ মান আইন আদালতে চৰকাৰে বৰ্তাই ৰাখিব বুলি আশাবাদী জুবিন ভগ্নী আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে চৰকাৰৰ গভৰ্ণমেণ্টৰ ওপৰতো আস্থা আছে আৰু আমি ভাবিছোঁ আমাৰ আস্থাটো মান ৰাখিব সিমানে কথা জাষ্টিছটো হ'ব এই শুনানিৰ পূৰ্বে জুবিন গাৰ্গ আৰু জুবিন পত্নী গৰিমা সন্দৰ্ভত সামাজিক মাধ্যমত একাংশৰ কুৎসা ৰটনাক লৈ ক্ষোভ ব্যক্ত কৰিছিল জুবিন ভগ্নীয়ে মুখা পিন্ধি জুবিনৰ অনুৰাগীৰ শাৰীত নিজক ৰখা মেৰুদণ্ডহীন একাংশই জুবিনৰ চৰিত্ৰ হনন কৰিবলৈ উঠি পৰি লাগিছে বুলি অভিযোগ তুলিছিল ডক্টৰ পামি বৰঠাকুৰে জুবিন ভগ্নীৰ আহ্বান পৰচৰ্চা আৰু নিন্দাই জুবিনক ন্যায় নিদিয়ে জুবিন গাৰ্গে সিঁচা মানৱীয়তাৰ বীজ নিজৰ হৃদয়ত ৰোপণ কৰক দীপাংকৰ দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ